ওয়েলকাম টু নিহাৰিকা চুইট ফেক্টৰী। আজি এটা গুণাৰ আপডেটৰ কাৰণে মই আহিছোঁ। এইটো মানে কি হয়, বহুত কাষ্টমাৰে মোক কৈ আছে মেটেলিক গুণা আৰু এণ্টিক গুণা একে বুলি মানে বহুতে ক'ব বিচাৰি আছে। একচুৱেলি একে নহয়, মেটেলিক আৰু নন মেটেলিক দুটা বস্তুৱে বেলেগ হয়। আমাৰ এই দুটা মিক্স কৰিলে এণ্টিক হ'ব, এই দুটা মিক্স কৰিলেও একচুৱেলি এণ্টিক হ'ব। দুটা গুণাৰ দুটা বেলেগ কেৰেক্টাৰ হয়, এইটো নন মেটেলিক হয়, এইটো মেটেলিক গুণা হয়। এতিয়া আমি যেতিয়া শালত কাপোৰটো বোৱা হয়, এনেকৈ গুণা 4-5টা ৰিল দি পেলাই এটা মহুৰা বটে। এই মহুৰাটো বটোতে একচুৱেলি আমাৰ কি হয়, গুণাটো এটা পাক লাগে। এতিয়া আমি এডাল গুণাতে একচুৱেলি পাকটো দি লৈছোঁ, নন মেটেলিক হয় এইটো। এই গুণাটো যেতিয়া আমি এইটো পাক দি আছোঁ, নন মেটেলিকত একচুৱেলি পাকটো নাথাকে। মানে গুণা যেতিয়া আমি মহুৰাটো বটো, নন মেটেলিক গুণাটোৰ যেতিয়া শালত আমি কামটো কৰিম, তেতিয়া নন মেটেলিক গুণাটোৰ পাকটো খুলি যায়। কাৰণ একচুৱেলি পাকটো এইটো নাথাকিলে, এইটো ডাল ডাল হৈ থাকে। এতিয়া এইটো চিলভাৰ গুণা আছিলে, মই আৰু এটা মেটেলিকৰ চিলভাৰ দেখুৱাই আছোঁ, এইটো ডাল ডাল হৈ আছে। এতিয়া মেটেলিকৰ মই যিটো চিলভাৰ হয়, সেইটো মই পাক দিম এতিয়া, চাবচোন। এতিয়া এই পাকটো দিছোঁ, এই পাকটো দিওঁতে মেটেলিকৰ পাকটো একচুৱেলি থাকি যাব। এইটো নিজে নিজে পাকটো একচুৱেলি লৈ লয়। এইটো যিটো পাক দি আছোঁ মই, এই পাকটো মই যেতিয়া দি আছোঁ, এইটো পাকটো আপোনাৰ দেখিছেনে, এই পাকটো লৈ ল'লে। ঠিক তেনেদৰে এই মেটেলিক গুণা দুটা যেতিয়া আমি মহুৰা বটিম, এই পাকটো থাকি যাব। আৰু নন মেটেলিক গুণা যেতিয়া আমি এইটো মহুৰা বটি পাক দিম, এই পাকটো একচুৱেলি খুলি যাব। যেতিয়া পাকটো খুলি যায়, ডিজাইনবিলাক একচুৱেলি শিপিনী যেতিয়া কাপোৰখন বোৱে, তেতিয়া কি হয়, নন মেটেলিক গুণা ডিজাইনবিলাক অলপ ফাটি ফাটি যায় আৰু কাপোৰখন অলপ কমকৈ বহে। মেটেলিক গুণাৰ যেতিয়া পাকটো থাকি যায়, একচুৱেলি এই পাকটো থাকি গ'লে কি হয়, কাপোৰখন বওঁতে শিপিনীজনৰ ধুনীয়াকৈ কাপোৰখন বহি যায় আৰু ডিজাইনবিলাক বেছি ধুনীয়াকৈ স্পষ্ট হয়। আৰু এই দুটা গুণা চাপ চিলভাৰৰ মাজত মানে কেমেৰাত হয়তো ভালকৈ অহা নাই, চাইনটো বহুত ডিফাৰেঞ্চ হয়। মেটেলিক গুণা এটা এক্সট্ৰা চাইন থাকে আৰু নন মেটেলিক গুণাৰ চাইনটো কম থাকে। গতিকে মই এই ভিডিঅ'টো প্ৰস্তুত কৰা এইটোৱে কাৰণ আছে যে এণ্টিক গুণা আমি মিক্স কৰিলে এণ্টিক গুণা হয়। গতিকে এণ্টিক গুণাটো আৰু মেটেলিক গুণাটো একে নহয়, মেটেলিক গুণাৰ কোৱালিটিটো বেলেগ হয়। এই দুটা মেটেলিক গুণা মিক্স কৰিলেও এণ্টিক কম আৰু নন মেটেলিক এইটো মিক্স কৰিলেও আমি এণ্টিকে পাম। কিন্তু দুটাৰে গুণাৰ দামৰ ডিফাৰেঞ্চ আছে আৰু দামৰ লগত এই বস্তুটোৰ কোৱালিটিৰো ডিফাৰেঞ্চ আছে, যাৰ কাৰণে কাপোৰ এযোৰ বহুত ধুনীয়া ডিজাইনিং স্পষ্ট হ'ব আৰু গুণাৰ গ্ল'য়িংটো মেটেলিক গুণাত সদায় নন মেটেলিকতকৈ বহুত ধুনীয়াকৈ স্পষ্টকৈ পাব। গতিকে এইখিনিয়ে মানে মই বুজোৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু এইখিনিয়ে মই জনোৱাৰ কাৰণে আজি এইখিনি বস্তু প্ৰস্তুত কৰিছোঁ। ঠিক আছে।